আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ফ্ৰেছ ফ্লাৱাৰ্ছৰ পৰা। দেখা পাইছে নহয় কি ধুনীয়া ধুনীয়া ফুল, চালে একদম চাই থাকিব মন যায়। আৰু এয়া হ'ল অৰিজিনেল ছানফ্লাৱাৰ্ছ। আৰু এই ফুলটো যে দেখা পাইছে এইটো কিন্তু খোপাত নুগুচে আকৌ দেই, এইটো মানে ৰুব পাৰি। আৰু কি ধুনীয়াকৈ থৈছে চাওকচোন, কোনটো লওঁ কোনটো নলওঁ নিচিনা লাগে। মই ল'লোঁ এয়া সৰু সৰু ফ্লাৱাৰ্ছ, এটা ষ্টিক লৈছোঁ ইয়াৰে, লগতে ল'লোঁ জিপচি। আৰু আজি এই ফুলখিনি ৰাতিপুৱাই মই কিয় ল'লোঁ গম পাইছেনে? আজি এখন বিয়া আছে আৰু বিয়াখন হৈছে গোলাঘাটৰ জোনাকী নগৰত। আৰু বিয়া ঘৰ পায়ে খুব ধুনীয়াকৈ কইনা আৰু কইনাৰ মাকে মোক তামোল পাণ দি আদৰি নিছে ভিতৰলৈ। আৰু এয়া হ'ল আজি মৰম লগা অকণমানি কইনা, মৰম লগা তাৰ হাঁহিটো চাওকচোন। আৰু মই আজি কইনাক কিদৰে মেকআপ কৰোঁ আপোনালোকক দেখুৱাই থাকিম। কালাৰ কাৰেকশ্যন কৰি আছোঁ চিটিম কৰাৰ পিছত। তাই মুখত বিশেষ প্ৰব্লেম নাছিলে যদিও অকণমান মই কালাৰ কাৰেকশ্যন কৰি লৈছোঁ। তাৰপিছতে মই এতিয়া ফাউণ্ডেশ্যনটো ধুনীয়াকৈ মিক্স কৰি আছোঁ। আজি মই এপ্লাই কৰিছোঁ একুৱা গ্ৰিপ প্ৰাইমাৰটো, আৰু এইফালে মই ব্ৰঞ্জিং কৰি আছোঁ। বিয়া ঘৰৰ মানুহবিলাক বিৰাটেই মৰমীয়াল আছিলে। প্ৰথমবাৰ সকলোকে লগ পাইছোঁ যদিও খুবেই বেছি ভাল লাগিলে। এইফালে হেয়াৰ ষ্টাইলটো কৰি থকা হৈছে। আৰু তাৰপিছত আহিলে এটা পাৰ্টি মেকআপ। মই এয়া পাৰ্টি মেকআপ কৰিবলৈ লৈছোঁ। আৰু সৌগৰাকীৰে ছোৱালীজনী এয়া দেখা পাইছে, অকণমানিজনী কি মৰম লাগিছে চাওকচোন। তাই একদম ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি খোপা চোপা বান্ধি লৈছে। মই অকণমান টাচ আপটো কৰি দিলোঁ। তাৰপিছতে এইফালে ছোৱালীজনীৰ মাকৰ মেকআপটো অলমষ্ট কমপ্লিট হৈ গৈছে, খোপাটো বাকী আছেগে, সেইটো কৰিলে একদম ডান বুলি ক'ব পাৰি। এইফালে খোপাৰ কাৰণে ধুনীয়াকৈ ফুলসমূহ লগাই আছে ভণ্টিয়ে, যিহেতু কইনাৰ কাৰণে অনা ফুল অলপমান বাঢ়িছিলে গতিকে ধুনীয়াকৈ লগাই দিছোঁ। এয়া হ'ল কইনাৰ মাক। এতিয়া কইনাৰ মাকক ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। কি ধুনীয়া লাগিছে চাওকচোন। আৰু খুব বেছি ভাল পালে মেকআপটো, যিহেতু মই ধুনীয়াকৈ স্কিন টনৰ লগত মিলাই পিনি কৰিছোঁ। তাৰপিছতে ধুনীয়াকৈ খোপা চোপা বান্ধি একদম কমপ্লিট ৰেডি হৈ গ'ল। আৰু আমাকো খাই ল'বলৈ ক'লে। তাৰ পৰা আমি আহিলোঁ খাবলৈ। আৰু ইমানবিলাক আইটেম আছিলে চাওকচোন। খানা চানা খাই আহিলোঁ কইনাক ফটো কেইখনমান মাৰিবলৈ। মই যিহেতু কেমেৰা লৈ আহিছিলোঁ গতিকে ফটো চটো মাৰিলোঁ। একেবাৰে শেষত মই আপোনালোকক দেখুৱাম। আপোনালোকে যদি মোৰ পৰা মেকআপ ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব, তাতে মোৰ নাম্বাৰটো দিয়া থাকিব আৰু আপোনালোকে কণ্টেক্ট কৰি ল'ব।